আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিওৰ জৰিয়তে ডিডব্লিউএ পাব্লিশ কৰা এটি বিশেষ মেৰিট লিষ্ট অৰ্থাৎ থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্ট ইতিমধ্যে পাব্লিশ কৰিছে ডিডব্লিউএ তো কাৰ বাবে আৰু কি ডকুমেন্টস বিশেষ পয়েন্টত কি উল্লেখ কৰিছে সেই বিষয়ে এই ভিডিওত আলোচনা কৰিম তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো অন কৰি থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ডিডব্লিউএ থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিশ কৰিলে এলপি আৰু ইউপিৰ বাবে থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্ট আহিলে এলপি আৰু ইউপি যিসকল প্ৰাৰ্থী ইতিমধ্যে সিটেট কোৱালিফাই কৰা 2020 চনৰ যেটো কেস আছিলে সেই কেছৰ ৰায়ৰ সন্দৰ্ভত যেটো মেৰিট লিষ্ট আহিছিলে সেই সন্দৰ্ভত সেই মেৰিট লিষ্টৰ দুটাৰ বিষয়ে এই ভিডিওত আলোচনা কৰিম তো আসলতে কিছু প্ৰাৰ্থীৰ নাম উইথহেল্ডত আছে এই উইথহেল্ড প্ৰাৰ্থীসকলৰ বাবে কিয় উইথহেল্ড কৰা হৈছে আৰু কি ডকুমেন্টস লব দিছে হবিশেষ আলোচনা কৰিম তো আজিৰ দিনটোত পাব্লিশ কৰা হৈছে এই নোটিছটো ইয়াতে আমি সৰ্বমুঠ প্ৰাৰ্থীৰ নাম দেখা পাম যদি হেকলৈ যাও ইয়াতে 80 ক্যান্ডিডেটছৰ নাম আছে যিসকল কেছৰ লগত জড়িত আছিল আৰু ইয়াতে উল্লেখ কৰা হৈছে কিছুমান উইথহেল্ড আছে ইয়াতে চাব আপোনালোকে উইথহেল্ড প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হৈছে যে এই সকল আসলতে উইথহেল্ড কি আছিল প্ৰতিজন এনআইএস ক্যান্ডিডেট আছে ইয়াতে চাব ম্যাক্সিমাম এনআইএস ক্যান্ডিডেটক উইথহেল্ড ৰখা হৈছে আৰু এই উইথহেল্ড প্ৰাৰ্থীসকলৰ বাবে কিছু বিশেষ নথিপত্ৰৰ কথা উল্লেখ কৰিছে আসলতে কি নথিপত্ৰ উল্লেখ কৰিব তো ইয়াতে পাঁচটামান পয়েন্ট উল্লেখ কৰিছে পাঁচটামান পয়েন্টৰ ভিতৰত আমি যদি আলোচনা কৰিব যাও ইয়াতে সাব যদি আপোনাৰ কোনো গ্রিভেন্স বা কিবা আছে তেনেহলে 23rd and 24th জুন 2025 ত আপোনালোকে হেতু দাখিল কৰিব পাৰিব আৰু আপোনাৰ উইথহেল্ড থকাৰ সাপোৰ্টত আপুনি ডকুমেন্টস সাবমিট কৰিব লাগিব ডকুমেন্টস সাবমিটৰ যেটো কথা ইয়াত উল্লেখ কৰিছে যে যোৱা 17 মেৰ দিনা যেটো ডিডব্লিউএ পাব্লিশ কৰিলে নোটিফিকেশন যি নোটিফিকেশনত আমি ইতিমধ্যে এনএস প্ৰাৰ্থীৰ ইন সাৰ্ভিস হোৱাৰ প্ৰুফ হিচাপে যিখিনি তথ্য দিব কৈছিলে তো সেই তথ্যখিনি ইয়াত উল্লেখ কৰা হৈছে তো আসলতে আমি যিসকল প্ৰাৰ্থী দেখা পালো ইয়াত উইথহেল্ড আছে এনএস এই এনএস প্ৰাৰ্থীসকলৰ প্ৰথমতে যিখিনি ডকুমেন্টস বিচাৰিছিলে তাতকৈ এই পৰৱৰ্তী সময়ত 17 তাৰিখৰ যেটো নোটিছ দিলে এই নোটিছত বহুকেইটা ডকুমেন্টস বেছিকৈ বিচৰা হৈছে আৰু এই প্ৰাৰ্থীসকল এনএসৰ যিসকল প্ৰাৰ্থী আছে তেখেতসকলে কিন্তু আগৰ মতে সিটেটৰ যি নিযুক্তি প্ৰক্ৰিয়া আছিল সেই মৰ্মে তেখেতসকলৰ ডকুমেন্টসখিনি বিচৰা হৈছিল কিন্তু নতুনকৈ যেটো 17 মেৰ দিনা পাব্লিশ কৰিলে তাতে ডকুমেন্টসৰ সংখ্যা বহুকেইটা বেছি আছে তো এই বেছি ডকুমেন্টস যিখিনি আছে এই নিশ্চয়কৈ মানে নতুনকৈ দিয়া হৈছে যে 17 মেৰ দিনা যেটো পাব্লিশ কৰিলে নোটিছ এই নোটিছ মৰ্মে তেখেতসকলৰ ডকুমেন্টসখিনি পুনৰবাৰ সাবমিট কৰিবলৈ লাগিব বুলি ইয়াতে উল্লেখ কৰিছে এই নাম্বাৰ 1 পয়েন্টত স্পষ্টকৈ উল্লেখ কৰিছে যে যিসকল উইথহেল্ড প্ৰাৰ্থী আছে এই উইথহেল্ড প্ৰাৰ্থীসকলে 23rd আৰু 24th জুন 2025 ত ডিডব্লিউ অফিস ভিজিট কৰিব লাগিব আৰু তাতে গৈ তেখেতসকলে কিছু ডকুমেন্ট সাবমিট কৰিব লাগিব যেটো হল ডেট 17 জুন 2025 পাবলিশড ইন দা অফিচিয়েল ওয়েবসাইট অফ ডিডব্লিউ আসাম gov.in মানে ডিডব্লিউএ যেটো নোটিফিকেশন পাবলিশ কৰিলে যোৱা 17 মেৰ দিনা এই 17 মেৰ যেটো নোটিফিকেশন আছে এই নোটিফিকেশনত মানে যিকেটা ডকুমেন্টস উল্লেখ কৰা হৈছে এই কেটা ডকুমেন্টস লৈ পেলাই এতিয়া আকৌ 23 আৰু 24 জুনৰ দিনা যাব দিছে ডিডব্লিউ অফিসত তো এওঁলোকৰ বাবে যেটো আগতে যেটো দিয়া হৈছিল সেই নোটিছটো আসলতে কি আছিল প্ৰথমতে এই কেটা ডকুমেন্টস বিচৰা হৈছিল অনলাইন এপ্লিকেশন এডমিশন ৰেকৰ্ড অৰ স্লিপ এপয়েন্টমেন্ট লেটাৰ বিচৰা হৈছিল ইউডেস ৰেকৰ্ড দিয়া হৈছিল আৰু মানে মুঠৰ ওপৰত এই চাৰিটা পয়েন্ট আছিল আৰু এই চাৰিটাৰ লগত আৰু দুটা নতুনকৈ সংযোজন কৰি দিয়া হৈছে যোৱা 17 তাৰিখৰ যেটো নোটিছ আছে এই নোটিছত তো প্ৰাৰ্থীসকলৰ এই ডকুমেন্টসখিনি মানে ভেৰিফাই কৰিছিল কিন্তু যেহেতু এই নতুনকৈ যিখিনি এড কৰা হৈছে এইখিনি ভেৰিফাই কৰা হোৱা নাই প্ৰাৰ্থীসকলৰ বাবে যাৰ বাবে এই প্ৰাৰ্থীসকলক উইথহেল্ডত ৰখা হৈছে আৰু উইথহেল্ড ৰখা প্ৰাৰ্থীখিনিয়ে কিন্তু 23 আৰু 24 তাৰিখে ডিডব্লিউত যাবলৈ তেখেতক দিছে আৰু এই ডকুমেন্টসখিনি লগত লৈ যাব দিছে তো বন্ধুসকল এইটো ভিডিওৰ জৰিয়তে আমি আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলো ভাল পাই নিশ্চয় লাইক কৰিব যিমান বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব